শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মহাযুগ আৰু অম্বুবাচী মহাযুগৰ যি প্ৰবৃত্তি হোৱাৰ পাছতেই মূল মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে আৰু বাহিৰত এনেধৰণৰ ভক্তিৰসৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। আমি ND24ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মোৰ লগত সহযোগী পৰাগ আছে, পৰাগ মেছৰ কেমেৰাত বন্দী হৈছে। আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এনেধৰণে যিসকল দৰ্শনাৰ্থী আছে, ভক্ত আছে, যিসকল সাধু সন্যাসী আছে, তেওঁলোকে বিভিন্ন ধৰণে নিজৰ ধৰণে পূজা অৰ্চনাত মগ্ন হৈছে। এই যি 3 দিন সময় থাকিব, অৰ্থাৎ প্ৰবৃত্তিৰ পাছতেই মন্দিৰৰ দুৱাৰ 3 দিনৰ বাবে বন্ধ থাকিব। সেই 3 দিন মাৰ আৰাধনাত সকলো বৰ্তি থাকিব আৰু এই সময়ছোৱাত আচলতে সকলোৱে বিশ্বাস কৰে যে এই সময়ছোৱাত প্ৰাৰ্থনা কৰিলে, এই সময়ছোৱাত দেৱীৰ আৰাধনা কৰিলে, এই সময়ছোৱাত দেৱীৰ ওচৰত কিবা মনোকামনা থাকিলে সেই মনোকামনা পূৰ্ণ হয়। আৰু এই পবিত্ৰ ক্ষণত সকলোৱে নিজৰ মনোবাঞ্ছনাৰ অৰ্থে লগতে যিসকল তন্ত্ৰ মন্ত্ৰৰ সাধক আছে, যিসকল সাধু সন্যাসী আছে, সেই সাধু সন্যাসীয়ে নিজৰ তপ ঝপ কৰি এনেধৰণে ব্যতি হোৱা দেখিবলৈ পোৱা যায়। আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। শক্তিপীঠৰ পৰিৱেশ বিভিন্ন প্ৰান্তত যিহেতু ইতিমধ্যেই যিসকল ভক্ত আছে, ভক্তৰ আৰাধনা অব্যাহত আছে, আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। আন এটা প্ৰান্তৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। সকলোৱে নিজৰ ধৰণে এনেধৰণে দেৱীৰ আৰাধনাত মগ্ন আছে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ ND24ৰ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। পৰম্পৰাগতভাৱে প্ৰতি বছৰে অম্বুবাচী মহাযুগ অনুষ্ঠিত হয় শক্তিপীঠৰ বুকুত আৰু এনেধৰণে সকলোৱে আৰতি কৰিছে। এই মুহূৰ্তত আৰতিৰ দৃশ্য আমি ND24ৰ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচীৰ প্ৰথমটো দিন, অৰ্থাৎ অম্বুবাচী মহাযুগৰ প্ৰথমটো দিন। আৰু প্ৰথমটো দিনত এনেধৰণে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে নীলাচলৰ বুকুত। সম্পূৰ্ণ আধ্যাত্মিকতাৰ এক পৰিৱেশ, সম্পূৰ্ণ আচলতে ভক্তিৰসৰ বন্যা নীলাচলৰ বুকুত পৰিলক্ষিত হৈছে। আমি মূল মন্দিৰৰ যি চৌহদৰ দৃশ্যাংশ সেয়া প্ৰতিটো মুহূৰ্ততে দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে যিখন শক্তিপীঠৰ মূল দুৱাৰ। এই দুৱাৰখনে কিছু সময় পূৰ্বেই অৰ্থাৎ দুপৰীয়া 2:56 যেতিয়া প্ৰবৃত্তি হৈছিল অম্বুবাচীৰ, সেই প্ৰবৃত্তিৰ সময়ছোৱাত খুলি বন্ধ কৰি দিয়া হৈছিল। লগতে 26 তাৰিখে ৰাতিপুৱাৰ ভাগত এই মূল মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ব সাধাৰণ যাত্ৰীৰ বাবে। সেই সময়ছোৱাত অৰ্থাৎ 22 তাৰিখৰ পৰা আজিৰ দিনটোৰ পৰা 30 তাৰিখলৈকে VIPৰ কোনো ব্যৱস্থা নাথাকিব। ইয়াত যিসকল ভক্তই মাৰ বাবে অপেক্ষা কৰিব বা যিসকলে এই সময়ছোৱাত দেৱীৰ আৰাধনাত মগ্ন হৈ থাকিব, 26 তাৰিখে নিবৃত্তিৰ পাছত তেওঁলোকে মাৰ মন্দিৰ দৰ্শন কৰাৰ বাবে অপেক্ষাৰত অৱস্থাত থাকিব, সেই সাধাৰণ যাত্ৰীসকলক, সেই সাধাৰণ ভক্তসকলক মন্দিৰ দৰ্শন কৰিবৰ বাবে প্ৰথম অৱস্থাত দিয়া হ'ব। পৰৱৰ্তী সময়ত অৰ্থাৎ 30 তাৰিখৰ পাছতেই VVIP বা বিভিন্ন যি লোকসকল থাকিব, বিভিন্ন VVIPসকলক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। এই মুহূৰ্তৰ আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। এনেধৰণে সকলোৱে নিজৰ ধৰণে তেওঁ দেৱীৰ আৰাধনাত মগ্ন আছে।
যিসকল সাধুসন্ত আছে সাধুসন্তসকলেও তেওঁলোকে নিজৰ নিজৰ ধৰণে এনেধৰণে দেৱীৰ আৰাধনাত ব্ৰতী হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি ভক্তসকলৰ লগত কথা পাতিম, কিন্তু তাৰ পূৰ্বে সামগ্ৰিক যিটো দৃশ্যাংশ, সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ, যাতে এই সময়ছোৱাত কোনো ধৰণৰ খামখিয়ালি নহয়, কোনো ধৰণৰ যাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সকলো ধৰণৰ ইয়াতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰশাসনৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰাও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। ভক্তসকলৰ সা সুবিধাৰ অৰ্থে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ প্ৰতিটো মুহূৰ্তৰ দৰ্শকসকলক দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। আজি প্ৰথমটো দিন অম্বুবাচীৰ, আৰু আজি প্ৰথমটো দিনতে এনেধৰণে অজস্ৰ লোকৰ সমাগম শক্তিপীঠৰ বুকুত দেখিবলৈ পোৱা গৈছে। আৰু এই যি মূল মন্দিৰ আছে, সেই মন্দিৰৰ বাহিৰত এনেধৰণে সকলোৱে সেৱা লৈছে। যিহেতু মন্দিৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ আছে, এই সময়ছোৱাত বাহিৰৰ পৰাই এনেধৰণে সেৱা গ্ৰহণ কৰি সকলোৱে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছে, অৰ্থাৎ মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ, আৰু এই মুহূৰ্তত পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। মূল যিটো প্ৰৱেশদ্বাৰ আছে, সেই প্ৰৱেশদ্বাৰতো নিয়াৰিকৈ ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। কোনো লোক যাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নকৰে বা এই যিটো শাৰী, সেই শাৰী যাতে ভংগ নকৰে, তাৰ বাবে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়াভাৱে ND24 দৰ্শকসকলক, আৰু ভক্তসকলৰ লগতো কথা পাতিম, কাৰণ তেওঁলোকৰ বিভিন্ন মনোবাঞ্ছা থাকে। সমাজৰ হকে, নিজৰ হকে মনোবাঞ্ছা পূৰ্ণৰ অৰ্থে তেওঁলোকে পূজা অৰ্চনা কৰে, বাহিৰত দেৱীৰ আৰাধনা কৰে, দেৱীৰ ওচৰত সেৱা গ্ৰহণৰ বাবে প্ৰতিটো দিন তেওঁলোকে অপেক্ষাৰত অৱস্থাত থাকে। আৰু আজিৰ দিনটোত তেওঁলোক আহিছে প্ৰথমটো দিনত। আমিও দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম তেখেতসকলৰ মন্তব্য, লগতে যিসকল ভক্ত আছে ভক্তগণৰ লগতো কথা পতাৰ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে আমি দৃশ্যাংশসমূহ ND24 দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এই মূল মন্দিৰত এনেধৰণে যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। মূল মন্দিৰৰ বাহিৰত এনেধৰণে সেৱা গ্ৰহণ কৰাৰ বাবে বিভিন্নজন এনেধৰণে অপেক্ষাৰত অৱস্থাত আছে। এই যিটো মূল পথ আছে, সেই পথেৰেই কোনো নিয়াৰিকৈ যাবলৈ দিয়া হৈছে। যিসকল প্ৰশাসনৰ লোক আছে তেওঁলোকে ইয়াত ৰ'বলৈ দিয়া নাই কোনো লোককে, তাৰ পৰিৱৰ্তে লোকসকলক আচলতে এই পথেৰে যাবলৈ দিয়া হৈছে, আৰু মন্দিৰত সেৱা গ্ৰহণ কৰি তেওঁলোকক ওলাই যাবলৈ দিয়া হৈছে। আমি যিসকল ভক্ত আছে ভক্তসকলৰ লগত কথা পতাৰ চেষ্টা কৰিম। মই পুনৰবাৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুনৰবাৰ দৃশ্যাংশ আমি দেখুৱাবলৈ পৰাগ মেচ যিহেতু আছে, পৰাগ মেচক অনুৰোধ জনাইছোঁ। বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থীসকল আহিছে তেওঁলোকৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত দৰ্শনাৰ্থী আছে, সেই দৰ্শনাৰ্থীসকলৰ দৃশ্যাংশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তৰ যিটো পৰিৱেশ, আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে। লগতে মন্দিৰ চৌহদত বিভিন্নজনে বিভিন্ন ধৰণে দেৱীৰ আৰাধনাত মগ্ন হৈ থকাও দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত আজিৰ দিনটোত, অৰ্থাৎ অম্বুবাচীৰ প্ৰথমটো দিনত এক ভক্তিৰসৰ বন্যা, এক আধ্যাত্মিকতাৰ পৰিৱেশ এই মুহূৰ্তত সম্পূৰ্ণ নীলাচলতে দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।